ৰাধে ৰাধে। সকলোৰে কুশল মংগল কামনা কৰি মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ জীৱনত যিবিলাক ঘটি থাকে বা যিবিলাক হৈছিল বা যিবিলাক হৈ আছে বা যিবিলাক ভৱিষ্যতলৈকে আমাৰ হ'বলৈ গৈ আছে, আমি সেইটো আগৰখিনি আমি দেখিছোঁ, কিন্তু এই বৰ্তমানৰ পিছৰ সময়খিনি আমি হয়তো দেখা নাই বা নেজানো। কিন্তু যি হ'বলৈ গৈ আছে সেইটো সদায় ভালৰ কাৰণে হোৱা বুলি ভাবিব লাগিব। আৰু যি হৈছিল, যেনেকুৱা যি পৰিস্থিতিত আমি জীৱবিলাকে পাৰ কৰি আহিছোঁ, এই সকলো প্ৰভুৰে ইচ্ছাকৃত। আৰু ভৱিষ্যতলৈ যিটো হ'বলৈ গৈ আছে বা যেনেধৰণে হ'ব, সেইটো প্ৰভুৰে ইচ্ছাকৃত। এটা কথা সদায় মনত ৰাখিব, যেতিয়া প্ৰভুৰ অধীনত থাকে, কেতিয়াও আমাক তেওঁ বিপদত নেপেলায়। আমি প্ৰতিটো খোজতে আমি তেখেতক ধন্যবাদ জনোৱাটো আমাৰ অতিকৈ জৰুৰী। কাৰণ ভাল হ'লেও তেওঁ ভালৰ কাৰণে কৰা বুলিতো আমি ভাবোৱেই। কিন্তু যেতিয়া আমি ভাবোঁ যে আমাৰ কাৰণে কিবা এটা তেওঁ বেয়া কৰিছে, কিন্তু সেইটো তেওঁ ভালৰ কাৰণেহে কৰে। কাৰণ তেওঁৰ ওচৰত আমি সদায় একোটা শিশু, কাৰণ তেওঁহে পঠিয়াইছে আমাক এই মানৱ জাতিৰ শ্ৰেষ্ঠ ধৰ্ম আমি পালন কৰিবলৈ। আমাক পঠিয়াইছে তেওঁৱে। আমি আমাৰ কৰ্মৰ যোগেদিহে আমি সেই শ্ৰেষ্ঠতাটো প্ৰমাণিত কৰিবলৈ আমি অক্ষম হৈ থাকোঁ। কাৰণ আমাৰ মানুহৰ লোভ, মোহ, মায়া, এই সকলোবিলাকৰ মাজত আমি সোমাই পৰোঁ। আমি আচল তত্ত্বটো বিচাৰি কেতিয়াও নুফুৰোঁ। আমি বিপথে পৰিচালিত হৈ বেয়া কিছুমান কৰ্মৰ দিশলৈ আমাৰ মনটো ধাৱমান হৈ যায়। সেইকাৰণে আমি বিভিন্ন ধৰণৰ সমস্যাৰ আমি সন্মুখীন হওঁ, যাৰ ফলত নেকি আমাৰ মনটোৱে বহুত কষ্ট পায়। যদি তেওঁৰ অধীনত থাকে, তেওঁ প্ৰতিটো আজ্ঞা যদি আপোনালোকে স্বীকাৰ কৰে, আমি বুজি নাপাওঁ। আমি বুজি নোপোৱাৰ ফলতে তেওঁ কোনটো আজ্ঞা হয়, তেওঁ কোনটো কৰিবলৈ মানা কৰিছে, সেই বস্তুটো আমি বুজি নোপোৱাৰ ফলতে আমাৰ জীৱনত বিশৃংখলাময় পৰিস্থিতি আমি নিজেই সৃষ্টি কৰোঁ। গতিকে যি হৈছে, যি হ'বলৈ গৈ আছে, প্ৰতিটো মুহূৰ্ততে তেওঁক ধন্যবাদৰ পাত্ৰ আপোনালোকে কৰি তোলক। যদি আপোনাৰ জীৱনত বেয়াও ঘটি আছে, সেইটোকো আপোনালোকে ভাবিব, আপোনাৰ মতেহে বেয়া বা আমাৰ মতে বেয়া, কিন্তু তেওঁ সেইখিনি সময়ত আপোনাক উদ্ধাৰ কৰিছে বুলিয়ে ভাবিব লাগিব। গতিকে সেই মুহূৰ্তটো আপুনি ধন্যবাদ জনোৱাটো অতিকৈ জৰুৰী। মই এটা কাহিনী মোৰ হঠাতে মনলৈ আহিছে, আপোনালোকৰ লগত কৈ দিওঁ। শ্বেয়াৰ কৰিলে হয়তো আপোনালোকৰ কিবা অলপমান হ'লেও লাভ হ'ব। এখন ৰাজ্যত এজন ৰজা আছিল। তেওঁ এজন মন্ত্ৰী আছিলে। মন্ত্ৰীজন অলপ ধাৰ্মিক আছিলে। তেওঁ সাধু সন্তৰ ওচৰলৈকে গৈ থাকে। তেওঁ ভজন, কীৰ্তন, নাম এইবিলাক শুনি থাকে। যেতিয়া তেওঁ এজন সাধুৱে তেওঁক বাণী এনেকৈ কৈ থাকোঁতে ক'লে যে আমি ভগৱানক ভাল হওক বেয়া হওক প্ৰতিটো মুহূৰ্ততে আমি ধন্যবাদ জনোৱাটো আমাৰ জৰুৰী। তেতিয়া সেই মন্ত্ৰীজনে সেই কথাষাৰ এটা আশীৰ্বাদ স্বৰূপে লৈ তেওঁ যি হওক তেনেকৈ ৰাজসভাত যেতিয়া মন্ত্ৰীজনে আহে, কিবা বেয়া হ'লেও প্ৰভুক ধন্যবাদ, তুমি যে এইটো কৰি দিলা। বেয়া হ'লেও সি ধন্যবাদ বুলি কয়, ভাল হ'লেতো ধন্যবাদ বুলি কয়। কিবা যদি মানুহৰ দৃষ্টিতহে সেইটো বেয়া, আমিহে আমাৰ চিন্তাধাৰাতহে সেইটো বেয়া। যদি ৰজায়ো কিবা এটা কয়, তেতিয়াহ'লে প্ৰভু তোমাক ধন্যবাদ। ৰজাৰ তেতিয়া খং উঠে, বহুত খং উঠে। এই মন্ত্ৰীটো পগলাই হ'ল নে কিয়ে হ'ল, প্ৰতিটো ক্ষেত্ৰতে দেখোন ধন্যবাদ ধন্যবাদ বুলি কৈ থাকে। ৰজাই কেতিয়াবা অস্বস্তি অনুভৱ কৰে। এদিনাখনৰ কাহিনী, তেওঁলোকে চিকাৰ কৰিবলৈ গৈছিলে, সৈন্য সামন্তলৈ এনেকৈ চিকাৰ কৰিবলৈ গৈছে। মন্ত্ৰীও গৈছে লগত। ৰজা আগত গৈছে, মন্ত্ৰী সমানে সমানে গৈ আছে, তাৰপিছত সৈন্যদল গৈ আছে। তাৰপিছত ৰজাই এনেকৈ তৰোৱালখন চিকাৰ কৰিবলৈ তৰোৱালখন উলিয়াই লওঁতে ৰজাৰ এই আঙুলিটো এইখিনি কাটা গ'ল।
কাটা যোৱাতে মন্ত্ৰীক ক'লে যে মন্ত্ৰী মোৰ আঙুলিটো কাটা গ'ল। তেতিয়া মন্ত্ৰীয়ে ক'লে যে একো নহয়, প্ৰভুক ধন্যবাদ জনাওক আপোনাৰ আঙুলিটো কাটি যোৱাৰ কাৰণে। ৰজাৰ উঠিল খং উঠিলে। খং উঠাতে ৰজাই কৈছে এই মূৰ্খ মানে মন্ত্ৰী, মোৰ আঙুলি কাটিছে, তুমি মোক ধন্যবাদ জনাব দিছা ভগৱানক, আঙুলিটো কাটি গৈছে, মইহে জানিছোঁ কিমান কষ্ট পাইছোঁ। তেনেকৈ বুলি ৰজা খং উঠাত সৈন্যবিলাকক মানে আদেশ দিলে যে এই মূৰ্খ মন্ত্ৰীজনক কাৰাগাৰত বন্দী কৰি থৈ দিয়া, যে ইমানেই মূৰ্খ, সি মোৰ আঙুলি কাটি যোৱাটো দেখিও সি ভগৱানক ধন্যবাদহে জনাইছে। তাৰপিছত আৰু ৰজাই সৈন্যদলবিলাকে আহি তাক কাৰাদণ্ড দিলে, কাৰাবাসলৈ লৈ গ'ল আৰু। তাৰপিছত ৰজাৰ আঙুলিটো কিবা কিবি কৰি পেলাই মানে ঠিক হ'ল, তেজখিনি ৰ'ল আৰু। তাৰপিছত তেনেকৈ আহিল থাকিল, সিটো কয় যে মন্ত্ৰীজনেতো কাৰাগাৰতে আছে। তাৰপিছত আৰু কেইবছৰমান যোৱাৰ পাছত আকৌ চিকাৰলৈ ওলাল ৰজা। সেইবাৰ ৰজাই এনেকৈ চিকাৰলৈ যাওঁতে গৈ থাকোঁতে সৈন্যদল অলপ পিছত থাকিল। ৰজাই তেনেকৈ গৈ এখন বেলেগ ৰাজ্যত প্ৰৱেশ কৰিলে। প্ৰৱেশ কৰাতে সেইখন দেশৰ ৰাজ্যই ৰজাক বন্দী কৰি থ'লে। সেইখন দেশৰ ৰাজ্যত আকৌ মানে এটা কিবা পূজা এটা অনুষ্ঠিত হৈছে, যে ভগৱানক কিবা বলি দিব লাগে। সেই বলি দিয়াৰ সময়ত মানে এজন নৰ বলি দিব লাগে। তাৰপাছত এই ৰজাজনক পালে। ৰজাজনটো দেখিবলৈ ধুনীয়াই, ৰজা সাধাৰণতে ধুনীয়া থাকে। গতিকে সেইখন ৰাজ্যৰ সৈন্যবিলাকে আনি মানে ৰজাজনকে বলি দিব আৰু চব ৰেডি কৰিলে। তেওঁলোকে বলিশাললৈ লৈ গ'ল। বলিশালৰ আগত তেওঁলোকৰ এটা নিয়ম আছিলে যে কোনো মানে অংগ খুট নোহোৱা জীৱকহে মানে বলি দিব আৰু মানুহ বলি দিব। তাৰপিছত বলিৰ কাৰণে ৰজাজনক যেতিয়া মানে লৈ যোৱা হ'ল, বলিশালত নিয়াৰ পিছত সেই বলিশালৰ মানুহজনে ক'লে যে ইয়াৰ কিবা অংগ খুট আছে নেকি। তেনেকৈ চালে যে তেওঁকতো দেখা পালে আঙুলিটো মানে কাটা আছে। গতিকে সেই আঙুলি কাটা মানুহজনকতো এতিয়া বলি দিব নোৱাৰে। তেতিয়াহ'লে সেই বলিশালৰ মানুহজনে ক'লে যে নাই ইয়াকতো বলি দিব নোৱাৰিম, কাৰণ ইয়াৰ অংগত মানে খুট আছে। গতিকে এনেকুৱা মানুহক আমাৰ ভগৱানে বলি স্বীকাৰ নকৰে। তেনেকৈ বুলি ৰজাটোক পঠিয়াই দিলে। তেতিয়াতো ৰজাই আচৰিত ভাবিছে, আৰে এই কথাটো মানে সেই মন্ত্ৰীজনে মোক কৈছিলে যে ধন্যবাদ জনাব লাগে, এইটোতো মানে এটা অলৌকিকৰ নিচিনা ঘটনা হৈ গ'ল। ৰজা একদম মানে দৌৰি আহিছে আৰু আহি পেলাই একদম আকৌ নিজৰ ৰাজ্য পাইছেহি। আহি পাই তেতিয়া মানে মন্ত্ৰীজনক মানে খুলি দিবলৈ অনুমতি প্ৰদান কৰিছে হেৰিবিলাকক, সৈন্যবিলাকক, যে সেই মন্ত্ৰীজনক খুলি দিয়া। তাৰপিছত খুলি দিলে। মন্ত্ৰীজন আহিলে। অহাৰ পিছত মন্ত্ৰীজনক মানে ক'লে যে হে মন্ত্ৰী, তুমি যে মোক সেই আঙুলিটো কাটোতে ধন্যবাদ জনাব দিছিলা, মই আজিহে সেইটো কথা অনুভৱ কৰিলোঁ। তুমি বাৰু ধন্যবাদটো জনোৱাৰ কাৰণে মই আজি বাচি গ'লোঁ, কিন্তু তুমি যে বিনা কাৰণত যে আজি ইমান দিন তুমি জেলত থাকিলা, কাৰাবাসত থাকিলা, সেইটো কি, তাৰ অৰ্থটো কি? তাৰমানে তুমি সেইটোতো ধন্যবাদ জনাইছা, যে জেলত মোক থৈ দিব দিলা, সেইটোতো তুমি ধন্যবাদ জনাইছিলা। তাৰপাছত মন্ত্ৰীজনে লাহেকৈ কৈছে, মহাৰাজ, যদি আজি মই জেলত নাথাকিলোহেঁতেন, মইতো আপোনাৰ লগত চিকাৰতে গ'লোহেঁতেন। বাকী সৈন্যদল পিছত থাকিলে হয়, কাৰণ আপোনাৰ লগে লগে মইহে গৈ থাকোঁ। সিহঁতে আপোনাৰ অংগ খুট দেখি আপোনাক মানে বলিশাললৈ নিনিলে, কিন্তু মোৰতো কোনো অংগ খুট নাই। গতিকে মোকতো নিশ্চয় সিহঁতে বলিশালত লৈ গ'লহেঁতেন। গতিকে আপোনালোকে এতিয়া কথাটো চিন্তা কৰক, ধন্যবাদ শব্দটো কিমান এটা গুৰুত্বপূৰ্ণ শব্দ। প্ৰতিটো ক্ষেত্ৰতে যদি আমি ভাল হ'লেও বেয়া হ'লেও যদি ধন্যবাদ জনাওঁ, এই সময়খিনি যিখিনি সি কাৰাবাসত থাকিলে, সেই সময়খিনি পাৰ কৰাটোহে আচলতে বহুত ডাঙৰ কথা। যিকোনো এটা কামৰ উত্তৰ আমাৰ হয়তো পলম হ'ব পাৰে, কিন্তু ভগৱানে যি কৰে নহয়, আপোনালোকে বিশ্বাস কৰি চাব, যি কৰে একমাত্ৰ তেওঁ আমাৰ ভালৰ কাৰণে কৰে। এইটো মই প্ৰত্যেক ক্ষেত্ৰতে, প্ৰত্যেক মুহূৰ্ততে প্ৰমাণ পাওঁ। সেইকাৰণে মোৰ কোনো ধৰণৰ আপত্তি নাই তেওঁৰ ওচৰত, কোনো ধৰণৰ আপত্তি নকৰোঁ, যে তুমি যি দিছা, যেনেকৈ মোক ৰাখিছা, মই সুখী। খাব পালেও সুখী, খাব নাপালেও সুখী, মানে পিন্ধিব পালেও সুখী, আচলতে পিন্ধিব নাপালেও সুখী। সুখ বস্তুটো বহুত বেলেগ। যিখিনি আমাক দিছে, আমি প্ৰতি মুহূৰ্ততে যদি তেওঁক আমি ধন্যবাদ আৰু কৃতজ্ঞতা যদি স্বীকাৰ কৰি থাকোঁ নহয়, আপোনাৰ জীৱনত মই ক'লোঁ নহয়, আপোনালোকে লিখি ৰাখিব,
কেতিয়াও বিপদ নহয়, কেতিয়াও বিপদ নহয়। তেওঁ বিপদত নেপেলায়। খালি আমাৰ সেই সময়খিনি, যিখিনি এই মন্ত্ৰীজনে কাৰাবাসত থকা সময়খিনি সহ্য কৰিবলৈ মানে টান। যদি সি কাৰাবাসত নগৈ ৰজাজনৰ লগত গ'লহেঁতেন, তাৰতো মৃত্যুদণ্ডটোতো নিশ্চিত। গতিকে সেই কাৰাগাৰত যোৱা সময়খিনিতো তেওঁ যে যিটো ধন্যবাদ জনাইছে, তাৰ ফলস্বৰূপে সেই মন্ত্ৰীজন জীয়াই থাকিলে, ৰজাজনেও জীয়াই থাকিলে। গতিকে আপোনালোকক মই সেইটোৱে সদায় কওঁ, সুখী হওক, সুখত থাকক। বহুত বেছি বিচাৰি জীৱনটো ভ্ৰমিত কৰি লাভ নাই। আহিছোঁ অকলে, অকলে যাবগৈ লাগিব। মহৎ কাম কৰক, যিয়ে নেকি আমাৰ সমাজৰ কিবা শুদ্ধমান এটা হ'লেও যদি ভাল হয়, তেনেকুৱা ধৰণৰ কাম কৰক। ধাৰ্মিক কাম কৰক, পাৰিলে কাৰোবাক সহায় কৰক। আপোনাৰ সামৰ্থ্য অনুযায়ী কৰিব। মই কোৱা নাই যে আপুনি নিজক শেষ কৰি কৰক। আপোনাৰ এটা বা দুটা বাণীয়ে যদি কাৰোবাক বিপদৰ পৰা মুক্তও কৰে, সেইটো আপোনাৰ পুণ্য ঘৰতহে যোগ হৈ থাকিব। কাৰোবাক ভাল দুটা কথা কওক। কোনোবাই দুঘৰে কাজিয়া লাগিছে বা দুজন মানুহে কাজিয়া লাগিছে, আপোনালোকে পাৰিলে ভাল এটা উপদেশহে দিব। এই কাজিয়া লগোৱা আৰু কিবা কথা বতৰাকৈ উচতনিমূলক মন্তব্য কিছুমান মানুহে যে দিয়ে যে, এইবিলাক আচলতে বহুত বেয়া কথা। কেতিয়াও আচলতে কৰিব নালাগে, কৰিবলৈ নেপায়ো। লাগিলে সেই কথাষাৰ নুশুনিবই আপোনালোকে। দূৰত থাকিব লাগে, সদায় দূৰত থাকিব লাগে। কোনোবাই কিবা কৈছে, আপোনালোকে ৰাম নাম জপ কৰক, ৰাধা ৰাণী নাম জপ কৰক। সেই ভগৱানৰ লগত যিটো কানেকশ্যন থাকিব নহয়, সেইটো মানুহৰ পৰা আপোনালোকে নাপায়। সেইটো তেওঁৰ লগত যদি আপুনি কানেকশ্যনত থাকে, এই মন্ত্ৰীজনৰ নিচিনাকৈ আপোনাক আৰু মোকো বচাব। গতিকে তেওঁৰ অধীনত থাকক, তেওঁ কৃপাপ্ৰাপ্ত হ'বলৈ তেওঁ ভাল পোৱা কৰ্মবিলাক কৰক। সদায় চাব, জীৱনটো ইমানেই ধুনীয়া নহয়, আমি সেই ধুনীয়াখিনি ল'ব পৰাটোহে আমাৰ আচল কথা। আমাৰ ল'ব পৰা কেপাচিটিটো আমাৰ কিমান? আমাৰ কেপাচিটি তেতিয়াহে বাঢ়িব যেতিয়া তেওঁলোকত আমাৰ আধ্যাত্মিকতা এটা সংযোগ হ'ব, তেতিয়া আমি ল'ব পাৰিম। গতিকে আমি নাম জপৰ দ্বাৰা ল'ব পাৰোঁ, ভজন কীৰ্তনৰ দ্বাৰা ল'ব পাৰোঁ, ভাল কৰ্মৰ দ্বাৰা ল'ব পাৰোঁ, ভাল বুদ্ধিৰ দ্বাৰা ল'ব পাৰোঁ, সৎ সংগৰ দ্বাৰা ল'ব পাৰোঁ। অসৎ সংগ নহয়, সদায় অসৎ সংগ পৰিত্যাগ কৰিব লাগে। আৰু যেতিয়া আধ্যাত্মিকতাৰ লগত জড়িত হৈ থাকিব, অসৎ লোকবিলাক আপোনাৰ জীৱনৰ পৰা এনেই আঁতৰি যাব। ভাল গ্ৰন্থ পঢ়ক, আপোনাৰ হাতত সময় আছে, ভাল এখন কিতাপ পঢ়ক, তাৰ পৰা আপোনালোকে শিকিব পাৰিব। যিহেতুকে কৰ্মব্যস্ত মানুহ, সেই ব্যস্ততাৰ মাজতে আমি এনেদৰে জীৱনটো আমি পাৰ কৰি যাব লাগিব। যিহেতুকে মানুহেই হৈছে শ্ৰেষ্ঠ জীৱ। এই শ্ৰেষ্ঠ জীৱত থাকি আমি শ্ৰেষ্ঠ এটাও যদি কাম কৰি যাব পাৰোঁ নহয়, সেইটো পুণ্য ঘৰত আমাৰ সদায় হিচাপত থাকিব। কথাবিলাক কৈ গ'লে বেছি বহল হৈ গৈ থাকে। গতিকে তেনেকৈ আপোনালোকে জীৱনবিলাক পৰিচালিত কৰি থাকক, শুদ্ধ মন, শুদ্ধ চিত্তলৈ কৰি থাকক। চাব, জীৱনটো বহুত সুন্দৰ, বহুত সুন্দৰ, বহুত সুন্দৰ। ইমান লাহবিলাহত কটাই লাভ নাই। যিখিনি পাইছে, যিখিনি তেওঁ দিছে, আপোনাৰ প্ৰাপ্য সেইখিনি দিছে, তাতে সন্তুষ্ট থাকিবলৈ চেষ্টা কৰক, সুখৰ কৰক, জীৱনটো মধুময় কৰক। 5তলা বিল্ডিঙত, 4তলা বিল্ডিঙত থাকিও মানুহে সুখখিনি বিচাৰি নাপায়। সেই বিল্ডিঙৰ সুখ আৰু এই পজাঘৰত থকা সুখৰ মাজত পাৰ্থক্য বহুত থাকে। সুখ তেনেদৰে নহয়। সুখটো হৈছে নিজৰ ভিতৰৰ পৰা অহা এটা বস্তু। সেইটো ভিতৰৰ পৰা আহিব লাগিব। ধন, টকা পইচা, গাড়ী, ঘৰে সুখ আনি দিব নোৱাৰে। লাগে মানুহৰ যিখিনি প্ৰয়োজন সেইখিনি লাগে। যিখিনি আপোনাৰ প্ৰয়োজনতকৈ বেছি, সেইখিনি আপোনালোকে ভাল কামত, সৎ কামত নিয়োগ কৰক। দুখীয়াক পাৰিলে দান কৰক। তেনেধৰণে কৰক, জীৱনটো মধুময় কৰি তোলক। যিহেতুকে জীৱনটো এবাৰেই আমি পাওঁ, সুখ সমৃদ্ধিৰে আমি যেনেধৰণে জীয়াই থাকিব বিচাৰোঁ, তেওঁৰ অধীনত থাকি আমি তেনেধৰণেহে জীয়াই থাকিব লাগে। বেছি লোভৰ বশৱৰ্তী হৈ জীৱনবিলাক আপোনালোকে ধ্বংস নকৰিব। জয় শ্ৰীৰাম, জয় হনুমান।